ভূমিত মই কংগ্ৰেছ দল এৰি আহিব লগা হ'ল সেই কথাটো মই ভাবো যে অসমৰ ৰাইজক জনোৱাটো বাঞ্ছনীয়। লগতে মই সৰুকে এটা কথা ক'ব খুজিছো যে উজনি অসমৰ মাৰ্ঘেৰিটাত মেট্ৰিক পৰীক্ষা দিয়ে মই গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ আহিছিলোঁ। 16 বছৰ বয়সতে কটন কলেজৰ যেতিয়া হোষ্টেলত আছিলোঁ 16 বছৰ বয়সতে মই NSUI কংগ্ৰেছ দলৰ যিটো সংগঠন তাত যোগদান কৰিছিলোঁ আৰু তেতিয়াৰ পৰা চালুকীয়া অৱস্থাৰ পৰা মোৰ জীৱনৰ পৰিক্ৰমাত সঁচা কথা ক'বলৈ গ'লে মই কংগ্ৰেছ দলৰ লগতে কংগ্ৰেছ দলৰ কাৰণেই মোৰ ব্যক্তিত্বৰ বিকাশ হৈছে সেই কথা মই সদায় কম। মোৰ মনত পৰে যেতিয়া মই কটন কলেজ ছাত্ৰ সন্থাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক আছিলোঁ ইমাৰ্জেন্সিৰ পিছত আপোনালোকে জানে যে প্ৰয়াত ইন্দিৰা গান্ধী আছিলে ইমাৰ্জেন্সিৰ খলনায়িকা। তেতিয়া তেওঁক চাৰিওফাৰে লেই চেই কৰিছিলে। সেই ইমাৰ্জেন্সিৰ পিছৰ কথা কৈছো মই 77 চনৰ পিছত। আৰু ইমাৰ্জেন্সি উঠাই দিয়াৰ দুবছৰৰ পিছত যেতিয়া তেওঁ 1978 চনত অসমলৈ আহিছিলে তেতিয়া মই কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ। কিন্তু মই নিজাববীয়াকে যিহেতু ইন্দিৰা গান্ধীৰ নেতৃত্বক মই সদায় প্ৰশংসা কৰিছিলোঁ, তেওঁৰ দৃঢ়মনা, তেওঁৰ যি শক্তিশালী ভূমিকা আছিলে, মই এটা কথা ঠিক যে সেই সময়ত মই হয়তো ইমেচিয়ৰো আছিলোঁ। যিয়ে নহওক লাগিলে মই তেওঁক গৈ পেলাই জৰ্জ ফিল্ডৰ সভাত ইন্দিৰা গান্ধীক গৈ পেলাই সম্বৰ্ধনা জনাইছিলোঁ, গামোচা পিন্ধাইছিলোঁ। লগে লগে কটন কলেজত মোৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ হৈছিলে আৰু মোৰ বিৰুদ্ধে এটা অনাস্থা প্ৰস্তাৱ কটন কলেজৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা মই অব্যাহতি ল'বলৈ বাধ্য হৈছিলোঁ। অনাস্থা প্ৰস্তাৱ গৃহীত হৈছে। মই সেই ইতিহাসটো কৈছো এইকাৰণে যে আজিৰ যিসকল মই দল এৰি অহাৰ পিছত যিসকল কংগ্ৰেছ দলৰ লোকে মোৰ বিষয়ে কুৎসা ৰচনা কৰিছে, মই ভাবো যে এই কথাবিলাক কোৱাটো বাঞ্ছনীয়। মই জীৱনৰ যিটো পৰিক্ৰমা সেইটোত বিভিন্ন ধৰণেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ। আনকি যেতিয়া 1996 চনত লোকসভাৰ আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হৈছিলে, তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কলিয়াবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে 1996 চনত। তেওঁ কেশৱ মহন্ত ডাঙৰীয়াৰ হাতত পৰাস্ত হৈছিলে কলিয়াবৰত। তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে আৰু মাৰ্ঘেৰিটাৰ যিজন কংগ্ৰেছ কেণ্ডিডেট বিনু চেতিয়াক আলফাই প্ৰচাৰ কাৰ্য চলোৱাৰ সময়ত তেওঁক হত্যা কৰিছিলে, গুলীয়াই হত্যা কৰিছিলে ইলেকশ্যন হোৱাৰ আগতে। গতিকে 1996 চনত মাৰ্ঘেৰিটাৰ যিটো বিধানসভা নিৰ্বাচন সেইটো বাতিল হৈছিলে। বাতিল হোৱাৰ পিছত যেতিয়া উপ নিৰ্বাচন হ'ল তেতিয়া মোক দলে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছিলে। কিন্তু মই ভাবিলো যে তৰুণ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, ইতিমধ্যে তেওঁ কলিয়াবৰ সমষ্টিত
লোকসভাত পৰাস্ত হৈছিলে। গতিকে মই গুৱাহাটীলৈ আহি তেওঁক প্ৰস্তাৱ দিলোঁ যে মোৰ সলনি তেওঁ মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন উঠিব লাগে। তেওঁ অলপ দ্বিধাগ্ৰস্ত আছিলে, কিন্তু তেওঁক মই প্ৰায় অনুৰোধ কৰি প্ৰায় হাতে ভৰিয়ে ধৰাৰ নিচিনাকৈ, কাৰণ মই বিচাৰিছিলোঁ যে আমাৰ সভাপতিগৰাকী সন্মানজনকভাৱে এইবাৰ অসমৰ ৰাজনীতিত বিধানসভাত প্ৰৱেশ কৰক। আৰু পিছত তৰুণ গগৈ ডাঙৰীয়াই মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে থিয় দিলে আৰু মই তেখেতৰ ইলেকশ্যন এজেণ্ট আছিলোঁ। আৰু সেই সময়ত আলফাৰ ভৰপক আছিলে। মাৰ্ঘেৰিটা সমষ্টি আলফাৰ স্নায়ু কেন্দ্ৰ আছিলে। এটা বিস্তীৰ্ণ এলেকাত কংগ্ৰেছী লোকৰ প্ৰৱেশ নিষিদ্ধ আছিলে। আমাৰ ওপৰত আক্ৰমণ চলিছিলে। তথাপিও মাৰ্ঘেৰিটা সমষ্টিৰ পৰাই তৰুণ গগৈ জয়ী হৈ পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ জীৱনত বিধানসভাৰ সদস্য হিচাপে তেওঁ প্ৰৱেশ কৰিছিলে। মই এইখিনি কথা এইকাৰণেই কৈছোঁ যে এতিয়া মই কংগ্ৰেছ দল এৰি অহাৰ পিছত যিসকলে মোৰ সম্বন্ধে কুৎসাৰটনা কৰিছে তেওঁলোকক সোঁৱৰাই দিবৰ কাৰণেহে মই এইখিনি কথা কৈছোঁ। আৰু তাৰপিছত ব্ৰহ্মপুত্ৰদি বহুত পানী গৈ গ'ল। তৰুণ গগৈ ডাঙৰীয়া আকৌ মধ্যৱৰ্তীকালীন নিৰ্বাচনত কলিয়াবৰলৈ গ'লগৈ। কলিয়াবৰৰ পৰা তেওঁ লোকসভালৈ গ'ল আৰু মোক আকৌ দ্বিতীয়বাৰৰ বাবে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কৰিলে কংগ্ৰেছ। আৰু সেইবাৰ মই জিকি আহিলোঁ। জিকি আহি পেলাই মই MLA হিচাপে মাৰ্ঘেৰিটাক প্ৰতিনিধিত্ব কৰিছিলোঁ। 4বাৰকে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছিলোঁ। বহুতো ঘাত প্ৰতিঘাত সংগ্ৰামৰ আৰু বাধাৰ নেওচি মই কংগ্ৰেছ দলৰ কাৰণে কাম কৰি আহিছিলোঁ। 2001 চনত যেতিয়া তৰুণ গগৈ চৰকাৰ গঠন হ'ল, মোৰ সৌভাগ্য আছিলে যে তৰুণ গগৈ ডাঙৰীয়াই প্ৰথমবাৰতে মাত্ৰ 12জন মিনিষ্টাৰ আছিলে, তাৰ ভিতৰত মোকো তেওঁ সন্নিৱিষ্ট কৰিলে আৰু মোৰ গৃহ বিভাগৰ তেওঁ মোক দায়িত্ব দিছিলে। আৰু সেই সময়ত অসমত সমান্তৰাল শাসন ব্যৱস্থা চলিছিলে। আলফা আছিলে, চালফা আছিলে, আৰ্মি আছিলে। মানুহৰ অৱস্থা খুব কাহিল আছিলে। যিয়েই নহওক লাগিলে আমি প্ৰথমৰে পৰাই অসমত কেনেকৈ অসমক সেই বিভীষিকাময় দিনবিলাকৰ পৰা উদ্ধাৰ কৰি অসমক কেনেকৈ আগলৈ লৈ যাম সেই সম্পৰ্কে আমি কাম কৰিছিলোঁ। আৰু তৰুণ গগৈ চৰকাৰ গঠন হোৱাৰ পিছতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আগতে অসমত প্ৰগতিৰ পথত কাম কৰিবলৈ হ'লে সকলোৰে এটা ধাৰণা আছিলে যে শান্তি আহিব লাগিব, শান্তি আহিলেহে প্ৰগতি সম্ভৱ হ'ব। কিন্তু আমি ভাবিলোঁ যে শান্তিটো সুদূৰ পৰাহত, কাৰণ আলফাই কেতিয়াৰ বাংলাদেশত সকলো ধৰণৰ তেওঁলোকৰ শক্তিশালী হৈ পেলাই খালেদা জিয়াৰ সেইখিনি সমাজ চৰকাৰত তাৰ পৰাই তেওঁ অসমত অশান্তি বিয়পাইছিলে। ক'ৰবাত কেতিয়াবা বাংলাদেশত, কেতিয়াবা ভূটানত, কেতিয়াবা ম্যানমাৰত, তাৰ পৰাই অসমক ব্যতিব্যস্ত কৰি ৰাখিছিলে। কিন্তু তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে প্ৰথমতে আমি প্ৰগতি আনিম, ডেভেলপমেণ্ট আনিম, আৰু ডেভেলপমেণ্ট আহিলে অট'মেটিকেলি আপোনা আপুনি শান্তি ঘূৰি আহিব। আৰু সেইটো লক্ষ্যৰে সৈতে আমি দুইফালে কাম কৰিলোঁ। বিভিন্ন বিদ্ৰোহী সংগঠনবিলাকক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰিলোঁ। BPF-কে আৰম্ভ কৰি পেলাই বিভিন্ন ধৰণৰ যিবিলাক বেলেগ বেলেগ বিদ্ৰোহী সংগঠন আছিলে, আলফাও আছিলে, আলোচনাৰ মেজলৈ যেনেকৈ আনিছোঁ তেনেকৈ আমি শক্তিশালীভাৱে অসমক যাতে কোনেও অশান্তি কৰিব নোৱাৰে তাৰ কাৰণে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰ লগে লগে সেই সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰথম পৰ্যায়ত 2001 পৰা 2004লৈকে প্ৰধানমন্ত্ৰী আছিলে। অসমৰ মন্ত্ৰী হিচাপে তেতিয়া এজন অসমীয়া বিষয়া আছিলে অশোক শইকীয়া ডাঙৰীয়া। অশোক শইকীয়া ডাঙৰীয়া অটল বিহাৰী বাজপেয়ীৰ খুব ঘনিষ্ঠ এজন বিষয়া আছিলে। তেওঁৰ যোগেদি অটল বিহাৰী বাজপেয়ীকো লগ ধৰিছিলোঁ আৰু লগ ধৰি তেওঁক কাকুতি বিনতি কৰিছিলোঁ বিজেপি চৰকাৰ যে অসমত বেলেগ ধৰণে এটা পেকেজ দিয়াটো দৰকাৰ, যাতে আমি প্ৰগতিৰ যিটো ধাৰা সেই ধাৰাটো যাতে খৰতকীয়া কৰিব পাৰোঁ।
মই আজি ক'বই লাগিব যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যথেষ্ট বিজেপি দলৰ চৰকাৰ আছিলে, অসমত কংগ্ৰেছ চৰকাৰ আছিলে, তথাপিও অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বহুত বদান্যতা দেখুৱাইছিলে। আৰু 2004 চনত যেতিয়া UPA গভৰ্ণমেণ্ট আহিলে, ডক্টৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, তেতিয়া আমাৰ সুবিধা আৰু বাঢ়িলে। গতিকে আমি বিভিন্ন ধৰণেৰে অসমত উন্নয়নৰ এটা জোৱাৰ আনিবৰ কাৰণে বিভিন্ন ধৰণেৰে সৈতে আমি বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা, বেলেগ বেলেগ ধৰণৰ পেকেজ পালোঁ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল 90-10 যিটো পুঁজিৰ যিটো ধাৰা, বিশেষকৈ এক্সটাৰ্নেল এইডেড প্ৰজেক্টবিলাক আমি ৱৰ্ল্ড বেংক, ADB এইবিলাকৰ পৰা আমি যিবিলাক পুঁজি পাবলৈ চেষ্টা কৰিছিলোঁ, নিজে গৈ পেলাই প্ৰেজেণ্টেশ্যন দিছিলোঁ এছিয়ান ডেভেলপমেণ্ট বেংকত, নিজে গৈ প্ৰেজেণ্টেশ্যন দিছিলোঁ ৱৰ্ল্ড বেংকৰ কাণ্ট্ৰি ডিৰেক্টৰৰ তাত, ভাৰত চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ যোগেদি। আমাৰ সুবিধা আছিলে এইটোৱে, যদি বাহিৰৰ পৰা যদি 100 টকা আহে, ভাৰত চৰকাৰ 90 টকাই গ্ৰাণ্ট হিচাপে আহে, মাত্ৰ 10 টকা ধাৰ হিচাপে আহে। গতিকে সেইটোৰ সুযোগ আমি লৈছিলোঁ, বিভিন্ন ধৰণৰ প্ৰজেক্ট লৈছিলোঁ। আৰু তাৰপিছত ভাৰত চৰকাৰক কৈ পেলাই নৰ্থ ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি আনিলোঁ, য'ত মেনুফেকচাৰিং আৰু ছাৰ্ভিচ ছেক্টৰত যাতে বিনিয়োগ হয়, বিনিয়োগৰ ব্যৱস্থা কৰিলোঁ। মই এইটো কথাটো দীঘলীয়াকৈ কৈছোঁ এইকাৰণেই যে অবিৰতভাৱে অসমক সেই বিভীষিকাময়, সেই ধ্বংসাত্মক দিনবিলাকৰ পৰা উদ্ধাৰ কৰি অসমক প্ৰগতিৰ পথত লৈ যাবৰ কাৰণে সকলোকে লগত লৈ কাম কৰিছিলোঁ। ইলেক্ট্ৰিচিটি ছেক্টৰত 35 বছৰ কাল কোনো ইনভেষ্টমেণ্ট হোৱা নাছিলে 1972 চনৰ পৰা। 2006 চনত মই পাৱাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব পোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমত আমি ৰিফৰ্ম, সংস্কাৰৰ কাৰণে কাম আৰম্ভ কৰিলোঁ। গোটেই ইলেক্ট্ৰিচিটি ছেক্টৰটো সম্প্ৰসাৰণ কৰিলোঁ, বেলেগ বেলেগ ধৰণৰ ইনভেষ্টমেণ্ট হ'ল। তাত আমাৰ বহুত ধৰণৰ আছিলে, ইলেক্ট্ৰিচিটি হঠাতে ডিমাণ্ড বহুত বাঢ়ি গ'ল, কাৰণ আমি সম্প্ৰসাৰণ কৰিলোঁ। সেই অনুপাতে ইলেক্ট্ৰিচিটিৰ এভেইলেবিলিটি কম আছিলে। সেইবিলাক লৈ পেলাই বহুত কথা মেডিয়াৰে বন্ধুৱে মোক এন্ধাৰৰ ৰজাও আখ্যা দিলে, কাৰণ হঠাতে ডিমাণ্ড ৰাতিটোৰ ভিতৰতে 4 গুণ বাঢ়ি গ'ল। এনেকুৱা ধৰণৰ এইবিলাক গোটেই সংঘাত এনেকুৱা ধৰণৰ আছে। কিন্তু মই এইবিলাক কথা এইকাৰণেই ক'ব খুজিছোঁ যে অসমৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টতে হওক বা বাহিৰৰ ফৰামতে হওক, অসমৰ উন্নতিৰ ক্ষেত্ৰত মই কেতিয়াও কম্প্ৰমাইজ কৰা নাই। কংগ্ৰেছৰ দিনত MLA থকা অৱস্থাত, মন্ত্ৰী থকা অৱস্থাত আৰু পিছত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো সদায় অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিটো আটাইতকৈ কৰিবলগীয়া সেইটো আমি অগ্ৰাধিকাৰ দিছিলোঁ। আৰু এজন অসমীয়া হিচাপে মই সদায় গৰ্বৰে সৈতে সজোৰে নিজৰ স্থিতি দাঙি ধৰিছিলোঁ। যদি মই দেখিছোঁ যে কেতিয়াবা দিল্লীত কেতিয়াবা অন্যায় হৈছে বা অৱহেলা হৈছে বা অৱজ্ঞা হৈছে, সেইবিলাক গুচাই পেলাই মই অসমৰ স্বাৰ্থকে আটাইতকৈ অগ্ৰাধিকাৰ দিছিলোঁ। মই এইখিনি কথা এইকাৰণে কৈছোঁ যে মই কি পটভূমিত কংগ্ৰেছ এৰি আহিব লগা হ'ল। আপোনালোকে জানে যে কংগ্ৰেছ অৰ্গেনাইজেশ্যন ইলেকশ্যন হৈছিলে 2022ত। তেতিয়া মই কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো গণতন্ত্ৰ সেইটো প্ৰতিষ্ঠা কৰিবৰ বাবে মই আৰু কেইজনমান, মাত্ৰ 5জন MPয়ে আমি চিঠি লিখি পেলাই কংগ্ৰেছৰ নিজৰ যিটো ইলেকশ্যন কমিশ্যন আমি আৰ্জি দিছিলোঁ যে ইলেকশ্যন হ'ব লাগে, সৰ্বসন্মতভাৱে প্ৰাৰ্থী এজন জাপি দিব নালাগে। আৰু তাৰ পটভূমিতে ইলেকশ্যন হ'ল। ডাক্তৰ শশী থাৰুৰ, যিজন মোৰ এজন বন্ধু, কাৰণ 19ত মই MP হৈ যোৱাৰ পিছত তেওঁক লগ পাইছিলোঁ। যিহেতু তেওঁৰ বন্ধু আৰু মই ভাবিছিলোঁ যে ইলেকশ্যনত তেওঁ অৱতীৰ্ণ হোৱাটো উচিত, গতিকে মই তেওঁৰ প্ৰস্তাৱক আছিলোঁ। আৰু মই যেতিয়া কংগ্ৰেছ দলৰ অভ্যন্তৰীণ যেতিয়া নিৰ্বাচন হৈছিলে সভাপতিৰ কাৰণে, মই শশী থাৰুৰৰ পক্ষে মই কাম কৰিছিলোঁ। মই প্ৰস্তাৱকেই নহয়,
তেওঁৰ হৈ পেলাই প্ৰচাৰ চলাইছিলোঁ গোটেই উত্তৰ পূৰ্বাঞ্চলত। নিৰ্বাচন হৈ গ'ল, খাৰ্গে ডাঙৰীয়া প্ৰেচিডেণ্ট হ'ল, কিন্তু মই নাজানো কিহৰ কাৰণে তাৰ পিছতে লাহে লাহে মই যেন কংগ্ৰেছ দলত অলপ এলাগী হ'বলৈ আৰম্ভ কৰিলোঁ। মই নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ গোটেই যিটো নৰ্থ ইষ্টৰ যিটো কংগ্ৰেছৰ বডি তাৰ কনভেনৰ আছিলোঁ। ইলেকশ্যনৰ আগতে মোক ক'লে যে তুমি অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব লাগিব। যেতিয়া অৰ্গেনাইজেশ্যন ইলেকশ্যন হৈ গ'ল, মই শশী থাৰুৰক সমৰ্থন কৰিলোঁ। তাৰ পিছত মোক নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ পৰা আঁতৰাই পেলালে। অধ্যক্ষ হোৱাটো আঁতৰ কথা, কনভেনৰ হিচাপেও মোক আঁতৰাই পঠিওৱা হ'ল। এনেধৰণে বিভিন্ন ধৰণে কিছুমান কথা হ'ল। মোতকৈ জুনিয়ৰ সদস্যসকলক বেলেগ বেলেগ ৰাজ্যৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ কৰিলে, ক'ৰবাত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ মেম্বাৰ কৰিলে, কিন্তু মোৰ নাম সদায় উপেক্ষিত হৈ থাকিলে। সেইবিলাক থাকেই, আৰু সেইবিলাক ৰাজনীতিত একো ডাঙৰ কথা নহয়, কাম কৰি গৈছিলোঁ। কিন্তু যেতিয়া অসমতো গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া প্ৰেচিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলে, মই প্ৰেচিডেণ্ট হ'বলৈ বিচৰা নাছিলোঁ। বৰঞ্চ গৌৰৱ গগৈক যেতিয়া নিযুক্তি দিয়া হ'ল, মই নিজে কৈছিলোঁ যে গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি পেলাই অসমত 2026 যাতে এখন কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠিত হয় তাৰ কাৰণে কাম কৰোঁ। আৰু অতি আন্তৰিকতাৰে সৈতে, নিষ্ঠাৰে সৈতে মই মোৰ মনোভাৱ ব্যক্ত কৰিছিলোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে এটা সামূহিক ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কৰিলোঁ যে প্ৰত্যেক ক্ষেত্ৰতে কিবা যেন এটা অবিশ্বাসৰ বাতাবৰণ, প্ৰত্যেকটো ক্ষেত্ৰতে যেন অৱহেলিত, উপেক্ষিত। আৰু এটা সময় আহিলে যে এনেকুৱা ধৰণৰ উপেক্ষিত হৈ থাকিলোঁ, কোনো ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটো আমাৰ কথা বিবেচনা কৰা নহয়। তাৰ ওপৰতে আকৌ আপোনালোকক জানে যে মই নগাঁৱৰ সাংসদ হৈ থকা অৱস্থাতে পঞ্চায়ত ইলেকশ্যনৰ কেম্পেইন কৰোঁতে মোৰ ওপৰত এটা ভীষণ আক্ৰমণ চলিছিলে। আৰু আক্ৰমণত মই এইখিনি কথা চবেই জানে যে পুলিচে পিছত অনুসন্ধান কৰি যাক এৰেষ্ট কৰিলে, তেওঁ নগাঁৱৰ নহয় মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বিধায়কজনৰ, তেতিয়াৰ বিধায়কজনৰ অতি সুহৃদ, অতি নলে গলে লগা বিধায়কৰ ঘৰতে থকা এজন দুষ্কৃতিকাৰী। কেইবাবাৰো জেললৈ গৈছে, কেইবাবাৰো তেওঁ এৰেষ্ট হৈছে, জেলৰ লগত তেওঁৰ বৰ নিকট সম্পৰ্ক। আৰু সেইটো কথা স্পষ্ট কৰি দিলে যে মোৰ দলৰে মানুহে মোৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ কৰাইছিলে। আৰু এই কথা যেতিয়া মই কংগ্ৰেছ দলৰ নেতৃত্বক উনুকিয়ালো, সভাপতিক উনুকিয়ালো, সকলোৱে সেইটো অৱজ্ঞা কৰিলে যেন মোৰ কথাৰ কোনো মূল্যই নাই। আৰু শেষত গৈ আপোনালোকে জানে যে নিৰ্বাচনৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ল, মোৰ সমষ্টিৰ ভিতৰত লাহৰীঘাট সমষ্টিত মই বিভিন্ন ধৰণৰ প্ৰমাণ, পুলিচৰ চাৰ্জশ্বিট সেইবিলাক দি পেলাই মই মাত্ৰ অনুৰোধ কৰিলোঁ যে এইজন অপৰাধী ব্যক্তিক পুনৰবাৰ যাতে MLA হিচাপে মনোনীত কৰা নহয়, MLA প্ৰাৰ্থী হিচাপে মনোনীত কৰা নহয়। কিন্তু সেই ক্ষেত্ৰতো মই অপমানিত হলোঁ। এইবিলাক কথা মই গোটেইবিলাক কৈছোঁ। এতিয়া তেনেকুৱা এটা পৰিৱেশত মই যেতিয়া দেখিলোঁ যে বাৰে বাৰে মোৰ অপমানিত কৰা হৈছে, বাৰে বাৰে যেতিয়া উপেক্ষিত কৰা হৈছে, আনকি কংগ্ৰেছৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত য'ত মই সদস্য নাছিলোঁ, সেই সভাত UPৰ এজন MP ইমৰান মাছুদ, চাহাৰানপুৰৰ MP, তেওঁ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ হিচাপে কংগ্ৰেছৰ উচ্চ নেতৃত্বই অসমলৈ পঠিয়াইছিলে। কেইবাদিনো তেওঁ আছিলে। আৰু যিজন অপৰাধী MLAৰ কথা মই কৈছিলোঁ, সেই অপৰাধী MLAজনেই তেওঁক লৈ ফুৰাই গোটেইবিলাক কথা ঘূৰাই ফুৰাইছিল। আৰু সেই চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত মই যিবিলাক অভিযোগ দিছিলোঁ, সেই অভিযোগ ইমৰান মাছুদ ডাঙৰীয়াই চিঞৰি চিঞৰি কৰি ক'লে যে মই যে তাত নাছিলোঁৱেই, তথাপিও কৈছে যে মই যিবিলাক অভিযোগ দিছোঁ সম্পূৰ্ণৰূপে ভুৱা, সম্পূৰ্ণৰূপে
মনে সজা আৰু সেই মুহূৰ্তত মূৰ হৈ পেলাই সেই চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত উপস্থিত থকা খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, কে.চি. বেণুগোপাল ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, জিতেন্দ্ৰ সিং ডাঙৰীয়া প্ৰমুখ্যে গোটেই ইলেকশ্যন কমিটিৰ লোকসকল আছে, উচ্চ নেতৃত্ব আছিলে আৰু অসমৰ সভাপতিজনো আছিলে। কিন্তু এইবিলাক প্ৰমাণ মই আগতে দিয়া স্বত্তেও কোনেও মূৰ হৈ পেলাই এষাৰ মাত নামাতিলে। কেৱল সেই সভাখনত এটা বস্তু তেওঁলোকে প্ৰতিষ্ঠিত কৰিলে যে মই কিবা ব্যক্তিগত শত্ৰুতাৰ কাৰণেহে বোলে এই আসিফ নাজাৰ বোলা ভদ্ৰলোক যিজনক কংগ্ৰেছে মনোনীত কৰিব খুজিছিলে, মই ব্যক্তিগত আক্ৰোশতে বোলে তেওঁৰ বিৰুদ্ধে অভিযোগ দিছো। আৰু মোৰ অভিযোগবিলাক সম্পূৰ্ণৰূপে মিছা, মনে সজা আৰু আক্ৰোশমূলক। আৰু মই নিজক আত্মপক্ষ সমৰ্থনৰ কোনো ধৰণৰ সুবিধা নাপালো। আৰু সেই কথা যেতিয়া উচ্চ নেতৃত্বই প্ৰতিষ্ঠিত কৰিলে মই ইয়াক ভীষণ অপমানিত বোধ কৰিলো। আৰু সেইকাৰণেই হয়তো তাৰ পিছতেই মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলো। এতিয়া বিজেপি দলৰ উচ্চ নেতৃত্বই এইটো কথা ঠিক যে পাৰ্লিয়ামেণ্টত আমি সদায় লগ পাই থাকো। এফালে বিৰোধী পক্ষ, এফালে শাসক পক্ষ, মাজত মাত্ৰ এখন দীঘল টেবুল। সিফালে থকা অমিত শ্বাহ ডাঙৰীয়া, সিফালে থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সিফালে থকা শাসক পক্ষৰ বিজেপি দলৰ উচ্চ নেতৃত্ব বহি থাকে, আমি এইফালে বহি থাকো। সদায় অহা যোৱা কৰোঁতে কথা বতৰা চকুৰ চিনাকিটো আছে, বেলেগ বেলেগ ধৰণে লগ পাই থাকো। আগতে চেণ্ট্ৰেল হল আছিলে, চেণ্ট্ৰেল হলতো লগ পাওঁ। আৰু এইবিলাক কথা আমাৰ এটা আমি দলীয়ভাৱে কোনোবাই কাৰোবাৰ বিৰোধিতা কৰিব পাৰোঁ, কিন্তু সামাজিকভাৱে আমি যেতিয়া লগ পাওঁ, চেণ্ট্ৰেল হলত যেতিয়া লগ পাওঁ, পাৰ্লিয়ামেণ্টৰ ভিতৰত যেতিয়া কেণ্টিনত লগ পাওঁ, সৌহাৰ্দ্যমূলক সম্পৰ্ক আমাৰ সদায় থাকে। আৰু সেইটোৱেইটো উচিত কথা। গতিকে কেতিয়াবা কফি একাপ খাওঁ, কেতিয়াবা চাহ একাপ খাওঁ একেলগে। কিন্তু তেতিয়া মোক সদায় বিজেপি দলৰ ফালৰ পৰা ভালেমান বছৰৰ পৰা মোৰ ওচৰলৈ প্ৰস্তাৱ আহে, কিন্তু সেইবিলাক মই প্ৰত্যাখ্যান কৰিছিলোঁ। কিন্তু এইবাৰ পদত্যাগ কৰাৰ পিছত বিজেপি দলৰ উচ্চ নেতৃত্বই মোৰ লগত যোগাযোগ কৰিলে আৰু মই বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু ময়ো সিদ্ধান্ত কৰিলো যে নিজৰ সন্মান, নিজৰ কাম কৰাৰ পৰিৱেশ সুনিশ্চিত কৰিবৰ বাবে মই বিজেপি দলত যোগ দিম। ইয়াত বিভিন্ন ধৰণৰ কথা টানি অনা হৈছে, কিন্তু মই এই কথাই ক'ব খুজিছো যে এতিয়া মোৰ 3.5 বছৰীয়া আৰু কাৰ্যকাল বাকী আছে। সেই সকলো বাদ দি কংগ্ৰেছ দল ত্যাগ কৰি মই বিজেপি দলত যোগদান কৰিলো যোৱা 18 তাৰিখে। আৰু যোগদান কৰাৰ পিছতে তেওঁলোকৰ মহানুভৱতা যে তেওঁলোকে উচ্চ নেতৃত্বৰ ফালৰ পৰা মোক প্ৰস্তাৱ দিয়া হ'ল যে মই এইবাৰ বিধানসভা নিৰ্বাচনত অতি সন্মানজনক দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো তেওঁলোকে প্ৰস্তাৱ দিলে। সেই প্ৰস্তাৱ মই গ্ৰহণ কৰিলো। আৰু আজি মই এই কথা নকৈ নোৱাৰো যে মই কেতিয়াও বিজেপিৰ সংস্কৃতিৰ লগত কেতিয়াও পৰিচিত নাছিলো। মই বিজেপি দলৰ যিটো কাৰ্যকৰ্তা বুলি কয়, তেওঁলোকৰ বিষয়ববীয়া বা একেবাৰে তৃণমূল পৰ্যায়ৰ লোকসকলৰ লগত মই পৰিচিত নাছিলো। মই মাৰ্ঘেৰিটাৰ এমএলএ আছিলো। নগাঁৱৰ পৰা দুবাৰকে লোকসভাৰ সাংসদ নিৰ্বাচিত হলো। কিন্তু ডিলিমিটেশ্যনৰ পিছত দিছপুৰৰ পৰিসীমা যে কি সলনি হ'ল, ক'ত হ'ল, মই ভালকে অনুধাৱন কৰা নাছিলো। কিন্তু আজি এই দুদিন হ'ল মই অসমত অহাৰ লগে লগে বিজেপি দলৰ পৰা যি উষ্ম সঁহাৰি পাইছো, যি আদৰণি পাইছো বা অতি আন্তৰিকতাপূৰ্ণভাৱে তেওঁলোকে যেনেধৰণে মোক আদৰি লৈছে আৰু লগতে মোক আশ্বস্ত কৰিছে
মই বিজেপি দলত জইন কৰাৰ আগতে মোৰ কোনো পূৰ্ব চৰ্ত নাছিলে। মই কেৱল এটাই কৈছিলোঁ যে মই যেন নিজৰ আত্মসন্মান বজাই ৰাখি মই যাতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত যাতে কাম কৰাৰ এটা পৰিৱেশ পাওঁ, যাতে মই পদদলিত হৈ পেলাই একেবাৰে নিষ্কৰ্মা হৈ বহি থাকিব নালাগে, তেনেধৰণৰ যদি পৰিৱেশ মোক দিয়ে মই নিশ্চয়, তাত কিন্তু কোনো বাকী চৰ্ত নাছিলে। কিন্তু তেওঁলোকে মোক গ্ৰহণ কৰিলে আৰু এইটো আশ্বস্ত কৰিলে যে মই নিজৰ আত্মসন্মান বজাই ৰাখি মই বিজেপি দলত কাম কৰাৰ সুবিধা তেওঁলোকে মোক দিব। আৰু যোৱা দুদিন মই দিছপুৰ সমষ্টিত সমগ্ৰ বিজেপি পৰিয়ালৰ আমাৰ অসমৰ সভাপতি শ্ৰী দিলীপ শইকীয়াকে আদি কৰি সকলোকে কাৰ্যকৰ্তাক পাইছোঁ আৰু যেনেধৰণে তেওঁলোকে মোক সঁহাৰি দিছে, উষ্ণ সঁহাৰি দিছে। আৰু আজি মই এইটো বিনা দ্বিধাই ক'ব পাৰোঁ যে মই এটা কাম কৰাৰ, অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে এটা পৰিৱেশ পাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ কাৰ্যপ্ৰণালী, তেওঁ কাম কৰাৰ স্পৃহা, সেইবিলাকতো আগৰ পৰাই জানো। তেওঁ আচলতে তেওঁ অসমখনক আগুৱাই লৈ যাবৰ কাৰণে তেওঁ এজন উপযুক্ত ব্যক্তি আৰু সেই ব্যক্তিজনক বহু বছৰ পাইছোঁ, প্ৰায় 15 বছৰ কাল আমি একেলগে মন্ত্ৰী আছিলোঁ। গতিকে তেওঁৰ সাহচৰ্য পোৱা বা তেওঁৰ সহযোগী হিচাপে তেওঁৰ লগত কাম কৰিব পৰাটো মই ভাবোঁ মোৰ কাৰণেও এটা ভাল কথা হ'ব আৰু সেই সুবিধা মই পাইছোঁ। গতিকে আজি মই এই কথাই আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ যে মই আৰু বহুত কথা আছে যিবিলাক মই এইবিলাক কিবা চিঞৰ বাখৰ কৰি পেলাই মই সহানুভূতি আদায় কৰিবৰ কাৰণে চেষ্টা কৰা নাই বা কংগ্ৰেছৰ দিনত আঙুৰবিলাক টেঙা বুলি কৈ পেলাই ককৰ্থনা বা বিশুদ্ধাৰ কৰিবও খোজা নাই। মই কেৱল মোৰ নিজৰ যিখিনি কথা সেইখিনি বেকত কৰিলোঁ আৰু সেইখিনি কথাই ক'বৰ কাৰণে মই আজি আপোনালোকক সম্পূৰ্ণ ব্যক্তিগত পৰ্যায়ত মই আপোনালোকক আজি আমন্ত্ৰণ কৰি আনিছিলোঁ। যদি আপোনালোকৰ কিবা খুদনি আছে, কিবা প্ৰশ্ন আছে, মই আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে ইয়াত সাজু আছোঁ। থেংক ইউ। সেই সময়ত মই কৈছিলোঁ যে এতিয়া জনসাধাৰণৰ কাৰণে খলনায়ক বুলি বিবেচিত ব্যক্তিগৰাকী মই বিবেচনা কৰিছিলোঁ, তেওঁৰ মই গুণগ্ৰাহী আছিলোঁ, মই গুণমুগ্ধ আছিলোঁ, সেই কথাহে কৈছোঁ মই। কওক আৰু মইতো কৈছোৱে কেইবাটাও কাৰণ আছে। সেইটো ৰাতিৰ ভিতৰতে হোৱা বস্তু নহয়, কিন্তু সেইটো যিটো ইংৰাজীত কয় লাষ্ট ষ্ট্ৰ। মইতো কৈছোৱে যে আজি 3 বছৰ 4 বছৰৰ পৰা একাদিক্ৰমে কংগ্ৰেছ দলত মোক বাৰে বাৰে উপেক্ষিত কৰা হৈছে, অৱজ্ঞা কৰা হৈছে, বিভিন্ন ধৰণৰ অপমান কৰা হৈছে, যিবিলাক কথা মই কেতিয়াও বাহিৰত কোৱা নাছিলোঁ, এতিয়াও কোৱা নাই। এতিয়াও কৈ পেলাই মই সাধাৰণ মানুহৰ এতিয়া মোক ক'ব যে তেতিয়া কোৱা নাছিলে, এতিয়া সহানুভূতি আদায় কৰিবৰ কাৰণে কৈছে, সেইকাৰণে মই কোৱা নাই। কিন্তু থুলমূলকে কথাখিনি কৈছোঁ মই। আপুনি আপুনি বাকীবিলাকো সুধিবলৈ দিলে ভাল পাম। নহয় চাওক, মই এটা কথা নকলে মোক দুখে চুব। প্ৰথম কথা হ'ল অৰ্গেনাইজেশ্যন ইলেকশ্যন হোৱাৰ পিছত খাৰ্গে ডাঙৰীয়া প্ৰেচিডেণ্ট হ'ল। খাৰ্গে ডাঙৰীয়া কিন্তু বিশাল অন্তৰৰ মানুহ। তেওঁ কেতিয়াও মোৰ বিৰুদ্ধে কোনো ধৰণৰ মই ভাবোঁ আক্ৰোশ নাছিল। আৰু
মই আৰু এটা কথা ক'ব খুজিছোঁ, মোৰ দুখ লগা আৰু এটা কাৰণ মই আপোনালোকক ক'ব খুজিছোঁ, আৰু এটা কথা যিটো মই পাহৰিছিলোঁ, যে মই 2019 চনত কংগ্ৰেছ দলে মোক নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰিলে। এই কথা বহুতে পাহৰি যায় যে 2019 চনৰ আগতে সুদীৰ্ঘ 35 বছৰ কাল, মাজতে খালি অলপ সময়ৰ কাৰণে নৃপেন গোস্বামী জিকিছিলে। 1984 চনৰ পৰা 1984ৰ পৰা 2019 চনলৈকে যিকোনো লোকসভাৰ প্ৰাৰ্থী কংগ্ৰেছৰ নগাঁৱত জিকিব পৰা নাই। 1984 চনৰ পৰা 1998 চনলৈকে অগপ দলৰ মুহিৰাম শইকীয়া আছিলে, একে লেঠাৰিয়ে 15 বছৰ, আৰু 1998 চনৰ পৰা 2019লৈকে আছিলে ৰাজেন গোহাঁই, 35 বছৰ কাল। আৰু সেই সময়ত এতিয়া মই শুনিছোঁ কোনোবাই গৈ পেলাই দিল্লীত কৃতিত্ব লয়, বোলে 2019ত প্ৰদ্যুৎ বৰদলৈক মাতি আনি পেলাই মই MP জিকাই দিলোঁ। আৰু বাবা, কংগ্ৰেছৰ ডাবল ইঞ্জিন চৰকাৰ আছিলে, 15 বছৰ কাল প্ৰতিপত্তিশালী মন্ত্ৰী আছিলে নগাঁৱত। দিছপুৰত কংগ্ৰেছৰ চৰকাৰ, দিল্লীত UPA চৰকাৰ, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী লোকসভাতটো কেতিয়াও জিকা নাছিলে। মোৰ এইটো সৌভাগ্য যে 2019 চনত সুদীৰ্ঘ 35 বছৰৰ পিছত কংগ্ৰেছ দলৰ হৈ পেলাই নগাঁও চিটটো কংগ্ৰেছ দলৰ মোনালৈ জুলুঙালৈ আনিবলৈ মই সক্ষম হলো। কিন্তু মোৰ দুখ লগা কথাটো কৈছোঁ এইকাৰণে যে সুদীৰ্ঘ 35 বছৰৰ পিছত এজন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নগাঁও চিটত মই জয়ী হৈছিলোঁ। 2024ত মই চিটিং MP আছিলোঁ, কিন্তু 2024ত নগাঁও চিটটোত একেলগে মই চিটিং MP, কিন্তু চিটটো বিচাৰিলে গৌৰৱ গগৈয়ে, চিটটো বিচাৰিলে ৰকিবুল হুছেইনে। আৰু মোৰ দুখ লগা কাৰণটো হ'ল মই চিটিং MP হোৱা স্বত্তেও মই হাহাকাৰ কৰিব লগা হ'ল, গৈ পেলাই বিনতি কৰিব লগা হ'ল যে মোক এই তোমালোকে ৰিনমিনেট কৰা। ইয়াতকৈ আৰু দুখৰ কথা কি আছে? 35 বছৰৰ পিছত মই অৱশ্যে এটা কথা ঠিক, দলীয় কৰ্মীসকলৰ যিটো সহযোগ পাইছিলোঁ সেইটো নহ'লে মই কেতিয়াও নোৱাৰিলোহেঁতেন। কিন্তু সুদীৰ্ঘ 35 বছৰৰ পিছত কংগ্ৰেছৰ হৈ পেলাই সেই চিটটো দখল কৰিলোঁ, আৰু 2024ত আকৌ ময়ে গৈ পেলাই হাহাকাৰ ফুৰিব লগা হ'ল, হাহাকাৰ কৰিব লগা হ'ল যে চিটটো দিয়া। ইফালে গৌৰৱ গগৈয়ে বিচাৰে, ইফালে ৰকিবুল হুছেইনে বিচাৰে, আৰু মই চিটিং MP হৈ পেলাই গৈ পেলাই অলমষ্ট কাকতি বিনতি কৰিব লগা হৈছিলে। এইটোৱে মোক অন্তৰত এটা ডাঙৰ দুখ দিছিলে। এইবিলাক বহুত ধৰণৰ কাম হৈছে। যেতিয়া তেতিয়া মই বহুত কথা খোলা মেলা মই কৰা নাছিলোঁ। মই তেওঁলোকৰ পৰা মই আঁতৰি থাকিবলৈ মই চেষ্টা কৰিছিলোঁ। প্ৰস্তাৱ আহিছিলে, তেতিয়াও আহিছিলে। আমালৈতো প্ৰস্তাৱ, আমাৰ বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহি থাকে, কিন্তু মই কেতিয়াও সেইবিলাক গ্ৰহণ কৰা নাছিলোঁ বা আনকি বিবেচনাও কৰা নাছিলোঁ। চাৰ্জশ্বিটখন যিখন আমি কৰিছিলোঁ মেনিফেষ্টো কমিটিৰ ফালৰ পৰা, সেইটো গোটেই আমাৰ এটা কালেক্টিভ এটা এছপিৰেশ্যন আছিলে, কালেক্টিভ এটা হেৰি এটা আছিলে। মই মাত্ৰ সূত্ৰধাৰৰ ভূমিকা গ্ৰহণ কৰিছিলোঁ। নহয় চাওক, মই জীৱনত কেতিয়াও ভাষাৰ নামত, ধৰ্মৰ নামত মই কেতিয়াও ৰাজনীতি কৰা নাই, আৰু মুছলমানৰ তুষ্টিকৰণো মই কৰা নাই। কিন্তু মই মনে প্ৰাণে বিশ্বাস কৰোঁ যে সমাজৰ আটাইতকৈ অৱহেলিত দুখীয়া যিসকল লোক আছে, মুছলমানেই হওক বা অইন সম্প্ৰদায়ে হওক, আমাৰ দায়িত্ব, যেতিয়া আমি দায়িত্ব পাওঁ, চৰকাৰ যেতিয়া কৰোঁ, তেওঁলোকৰ হাতত ধৰি তেওঁলোকৰ উত্তৰণ ঘটাবৰ কাৰণে চেষ্টা কৰিব লাগে। চাওক, জয়ন্ত দাস ডাঙৰীয়াই দীৰ্ঘকাল ধৰি পেলাই বিজেপিৰ হৈ পেলাই দিছপুৰ সমষ্টিত কাম কৰি আহিছে। ঠিক তেনেকে অতুল বৰা ডাঙৰীয়াও কাম কৰি আহিছে। এইটো খুব স্বাভাৱিক। এইটো নিশ্চয় তেওঁলোকৰ মনত ক্ষোভ থাকিব, বেদনা থাকিব, আৰু মোক চিটটো দিয়াৰ কাৰণে তেওঁলোকে দুখ পাব। সেইটো কথা মই নিজে অনুভৱ কৰোঁ, আৰু মই সেইকাৰণে সংবেদনশীলতাৰ সৈতে মই যেতিয়া গ্ৰহণ কৰিলোঁ, মই এইটো বিচৰা নাই
তেওঁলোকৰ গোটেই মনৰ অৱস্থাটো মই বুজি পাওঁ আৰু সেইকাৰণে তেওঁলোকক মই কোনো ধৰণে কেতিয়াও অপমান বা অৱজ্ঞা কৰাৰ প্ৰশ্ন উঠিব নুঠে বৰঞ্চ মই সংবেদনশীলতাৰ সৈতে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকক মই পতিয়ন যোৱাবলৈ চেষ্টা কৰিছোঁ যে হয় মই গোটেই এই আসনখন বিজেপি দলৰ হৈ মই গ্ৰহণ কৰিছোঁ কিন্তু আপোনালোক সদায় আপোনালোকৰ মই সহযোগী হৈ থাকিব বিচাৰোঁ আপোনালোকৰ আশা আকাংক্ষাক মই সদায় সমভাগী হৈ থাকিব বিচাৰোঁ আৰু আপোনালোকক সদায় মই উপযুক্ত সন্মান আৰু মৰ্যাদা দিম আপোনালোকে মোক যাতে ভুল নুবুজে এই কথাটো মই ক'বৰ কাৰণে বৰ তৎপৰ হৈ আছোঁ হয় নহয় কিছুমান নহয় চাওক এইটো কথাও মই কৈছোঁ যেতিয়া মই বিজেপি দলৰ উচ্চ নেতৃত্বৰ লগত যেতিয়া কথা পাতিছিলোঁ মই ৰাতিটোৰ ভিতৰতে ৰিভিজনিষ্ট হৈ যাব নোৱাৰোঁ এইটো কথাও ঠিক আৰু সেইকাৰণে মই কিছুমান কথা ৰাজনৈতিক কাৰণত কোনোবাই প্ৰচাৰ কৰিব পাৰে বা ক'ব পাৰে গণতন্ত্ৰত মতানৈক্যও থাকে সদায় আছে গতিকে কিছুমান ক্ষেত্ৰত হয়তো মোৰ মনৰ যিটো ধাৰণা বা মনৰ যিটো মই যিটো ভাবোঁ সেইখিনি নিমিলিবও পাৰে কিন্তু আমি এইটো কথা ঠিক যে অসমৰ গোটেই যিটো ছ'চিয়েল ফেব্ৰিক যিটো গোটেই বৰ অসমৰ যিটো কনচেপ্টটো সেইটো আমি ধৰি ৰাখিব বিচাৰোঁ আৰু এতিয়াও মই সেইটো কাম কৰিব বিচাৰোঁ কোনটো চাওক মই এইটো কথা মোৰ লগতে এতিয়া বহুত ধৰণৰ কথাটো আহি পেলাই ফটো তোলেহি আহি পেলাই কিন্তু মইতো নাজানো তেওঁ ৰাতি গৈ পেলাই হিন্দী কান্দিছে নে চুৰ কৰিছে নে ডকাইত কৰিছে মই কেনেকৈ জানো গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যদি প্ৰতিষ্ঠিত হয় যদি প্ৰমাণিত হয় তেতিয়া বেলেগ কথা কিন্তু মই নাভাবোঁ যে তৰুণ গগৈৰ পুত্ৰই তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে নচাত নহয় মোৰ মনে নকয় মই ভুলো হ'ব পাৰে মোৰ আসিফ নাজাৰে যেতিয়া মোৰ বিৰুদ্ধে আক্ৰমণ কৰাইছিলে মুখত দেখোন মোৰ লগত খুব ভাল কিন্তু মনে মনে যেতিয়া মোৰ ওপৰত 25জনীয়া দুৰ্বৃত্ত পঠিয়াই মোক যেতিয়া প্ৰাণে মাৰিব কৈছিলে সেইটো পিছতহে গম পালো আমি কেনেকৈ জানিম এতিয়া দিছপুৰৰ প্ৰথম কথা হ'ল গোটেই অসমৰ যিটো জনজীৱন সেই জনজীৱনক অতি শক্তিশালীভাৱে প্ৰতিফলিত কৰিছে দিছপুৰৰ ভোটাৰ আৰু দিছপুৰ হ'ল ক্ষমতাসীন আমাৰ ক্ষমতাৰ স্নায়ু কেন্দ্ৰ আৰু কসমপলিটান আমাৰ ৰুৰেল ৱাৰ্ডছ নাই তাত 15টা ৱাৰ্ড আছে মিউনিচিপালিটি লিমিটৰ ভিতৰত আৰু সকলো প্ৰত্যেকজনে খুব সচেতন ভোটাৰ মই ভাবোঁ মই মোৰ সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমাত মই এজন প্ৰগতিশীল মনৰ লোক হিচাপে মই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছোঁ আৰু মই যাম আৰু বিজেপি দলৰ যিটো সাংগঠনিক শক্তি সেই শক্তিৰ ওপৰত ভৰসা কৰি পেলাই মই মানুহৰ ওচৰলৈ যাম ভোটাৰৰ ওচৰলৈ যাম অতি বিনয়ৰ সৈতে মই তেওঁলোকৰ ওচৰ চাপিম মোৰ নিজৰ কথা ক'ম আৰু মই আশা কৰিম তেওঁলোকে যেন মোৰ ওপৰত আস্থা প্ৰকাশ কৰে চাওক আপুনি পাহৰি নাযাব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সুদীৰ্ঘকালৰ কাৰণে মোৰ সহকৰ্মী আছিলে মোৰ সতীৰ্থ আছিলে মই আগতেও কৈছোঁ যে ৰাজনৈতিকভাৱে মতাদৰ্শৰ আমাৰ থাকিব পাৰে পাৰ্থক্য কিন্তু মই ব্যক্তিগত পৰ্যায়ত আৰু মইতো কেতিয়াও ব্যক্তিগত পৰ্যায়ত কেতিয়াও কাকো আক্ৰমণ নকৰোঁ চবেই জানে সেইটো কথা গতিকে হিমন্ত বিশ্ব শৰ্মাই হওক বা যিকোনো ব্যক্তিয়ে নহওক কিয় একেলগে কাম কৰা একেলগে সতীৰ্থ হৈ কাম কৰা লোকৰ প্ৰতি মই সদায় মোৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক মই বজাই ৰাখোঁ থেংক ইউ আপুনি মনোপলি কৰিছে এটা প্ৰশ্ন সেইটো হ'ল আপুনি 1978ৰ পৰা মানে বিজেপি দল কংগ্ৰেছ দল কৰি আহিছে আৰু এতিয়া আমি চাওঁ এতিয়া দিছপুৰ সমষ্টিত কংগ্ৰেছৰ পাৰ্টি মীৰা বৰঠাকুৰৰ কথা সুধিছোঁ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে তেখেত প্ৰথমতে আৰজেডি আছিল 2008ত বিজেপি জইন কৰি পিছত আজি 4 বছৰ আগতে কংগ্ৰেছ দলত যোগদান সাধাৰণতে কংগ্ৰেছৰ পাৰ্টিত্ব নাথাকে সোনকালে কিন্তু মীৰা বৰঠাকুৰে প্ৰথমতে ৱেষ্ট গুৱাহাটী
তাৰপিছত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তাৰপিছত এইবাৰ দিছপুৰ কি মানে ধৰক কি থকা নহয় চাওক মই ক'বই লাগিব যে মীৰা বৰঠাকুৰ ডাঙৰীয়া আগতে বিজেপিৰ পিছত লালু প্ৰসাদ যাদৱৰ যিটো আৰজেডি হৈ কাম কৰিছিল তাৰপিছত তেওঁ ঠিক কৰিলে যে তেওঁ কংগ্ৰেছ দলত যোগদান কৰিব আৰু তেতিয়া ময়ো মোৰ সীমিত পৰ্যায়ত তেওঁ কংগ্ৰেছ দলত যোগদান কৰাৰ ক্ষেত্ৰত মই অলপ ভূমিকা আছিলে অকল সেয়াই নহয় 2021 চনত তেওঁ গুৱাহাটীৰ প্ৰাৰ্থী হিচাপে তেতিয়া মই কেম্পেইন কমিটিৰ চেয়াৰমেন আছিলোঁ 2021 বিধানসভা নিৰ্বাচনত গতিকে তেওঁৰ কথাটো মই চুপাৰিশ কৰিছিলোঁ আৰু তেওঁ গুৱাহাটীৰ ৱেষ্ট গুৱাহাটী সমষ্টিত প্ৰাৰ্থী পাবৰ কাৰণে মোৰ যথেষ্ট ভূমিকা আছিলে তেওঁক মই যোগ্য বুলিয়ে ভাবোঁ আজি মই ঘটনাক্ৰমে তেওঁ মোৰ প্ৰতিদ্বন্দ্বী হৈছে তেওঁ মোৰ বিৰুদ্ধে বিভিন্ন বিশুদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু মইতো সেইটো কেতিয়াও নকৰোঁ তেওঁক মই ভাবোঁ যে তেওঁ এজন যোগ্য ব্যক্তি গতিকে তেওঁ আজি বিজেপি দলৰ প্ৰাৰ্থী হৈছে কিন্তু সেই সিদ্ধান্তটো দিছপুৰৰ ভোটাৰ ৰাইজেহে ল'ব গতিকে মই তেওঁক ব্যক্তিগত পৰ্যায়ত তেওঁ যেনেকৈ মোক আক্ৰমণ কৰিবলৈ ধৰিছে মই তেনেকৈ কেতিয়াও তেওঁক আক্ৰমণ নকৰোঁ বৰঞ্চ মোৰ তেওঁৰ প্ৰতি সদায় এটা ভাল ধাৰণাই আছে আৰু এটা শ্ৰদ্ধাসুলভ মনোভাৱ আছে চ্যালেঞ্জিংটো প্ৰত্যেকটো নিৰ্বাচনে চ্যালেঞ্জিং প্ৰত্যেকটো নিৰ্বাচনে প্ৰত্যাহ্বান যদি মই প্ৰত্যাহ্বান হিচাপে গ্ৰহণ নকৰোঁ কাৰণ মই মানুহৰ ধ্যান ধাৰণাক আপুনি কিনি ৰাখিব নোৱাৰে মানুহৰ ধ্যান ধাৰণাক আপুনি পকেটত সোমোৱাই ৰাখিব নোৱাৰে গতিকে মানুহৰ ধ্যান ধাৰা মানুহৰ আস্থা পাবৰ কাৰণে আপুনি বিনয়েৰে সৈতে নিৰ্বাচন অৱতীৰ্ণ হ'ব লগতে আপুনি এইটোও জানিব লাগিব যে আপুনি এইখিনি মোৰ ভোট বুলি মোৰ পকেটৰ ভোট বা এইখিনি আমাৰ ভোট বুলি কোৱাৰ আপোনাৰ দৃষ্ট নাই কাৰণ মানুহে ভোট দিব মানুহে ধাৰণা সলনি কৰিব পাৰে গতিকে সেইটো সদায় যিকোনো নিৰ্বাচনেই সদায় অলপ প্ৰত্যাহ্বানমূলক আৰু দিছপুৰৰ ইলেকশ্যনো মোৰ কাৰণে প্ৰত্যাহ্বানমূলক থেংক ইউ ভেৰি মাছ আপুনি অলপ ওলাই আহক না মই আপোনাক চাব খোজো আপুনি লুকাই লুকাই কৈ আছে অলপ আহক ইয়াক যাতে মুখলৈ চাই মই ক'ব পাৰোঁ আপোনাৰ কথাখিনি সংস্থাপন মই কথা মই জানো উলিয়াব বুলি এইটো কথা মই আপোনাক এই কথা ক'ব খুজিছোঁ আপোনালোকে যদি বেয়া নাপায় 2 মিনিট অলপ এক্সট্ৰাকৈ কৰিব লগা হ'ল কাৰণ তেখেতে মোৰ পুত্ৰৰ কথা উলিয়াইছে মই এটা কথা জনাই জানে যে মই যেতিয়া প্ৰথম MLA হৈছিলোঁ আমাৰ পুত্ৰ মাত্ৰ 3 বছৰ বয়স আছিল আৰু তেওঁ যেতিয়া মই নমিনেশ্যন দিবলৈ গৈছিলোঁ প্ৰথমবাৰ তেতিয়া ভূপেন বৰা ডাঙৰীয়া তেতিয়া ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিল ভূপেন বৰা ডাঙৰীয়াই মোৰ পুত্ৰক 3 বছৰ পুত্ৰক লগত এনেকৈ কোলাত লৈ পেলাই নমিনেশ্যন দিবৰ কাৰণে মোৰ লগতে গৈছিল কথাটো মই এইকাৰণে কৈছোঁ মই MLA হ'লোঁ তাৰপিছত মন্ত্ৰী হ'লোঁ এটা ৰাজনৈতিক পৰিয়ালত তেওঁ ডাঙৰ দীঘল হ'ল কিন্তু সৰু বয়সৰ পৰাই মই এই কথা আপুনি সুধিছে কাৰণে কৈছোঁ সৰু বয়সৰ পৰা মোৰ পৰিবাৰ আৰু মই এটা কথা নিশ্চিত কৰিছিলোঁ যে আমি এই ৰাজনৈতিক জগতৰ যিখিনি ধৰক ক্ষমতা 2001 চনৰ পৰা মিনিষ্টাৰ হৈ গ'লো হোম মিনিষ্টাৰ গতিকে আমাৰ এই সৰু চালুকীয়া ল'ৰাজনক যাতে ক্ষমতাৰ গৰম ধোঁৱাই যাতে কেতিয়াও কলুষিত কৰিব নোৱাৰে তাৰ কাৰণে সদায় আমি ক্ষমতাৰ পৰা আঁতৰত ৰাখিছোঁ এইটো কথা ক'বলৈ পাই কৈছোঁ আপুনি সোধাৰ কাৰণে যে মই হোম মিনিষ্টাৰ থাকোঁতে মোৰ অফিচিয়েল গাড়ীত বা পিছতো আমাৰ ল'ৰাক কেতিয়াও মই অফিচিয়েল গাড়ী ব্যৱহাৰ কৰিবলৈ দিয়া নাছিলোঁ কেতিয়াও কোনো মন্ত্ৰীৰ যিটো ক্ষমতা মন্ত্ৰীৰ যিটো সুবিধা প্ৰিভিলেজ সেইবিলাকৰ কেতিয়াও মই সোৱাদ ল'বলৈ দিয়া নাছিলোঁ তেওঁলোকক মাত্ৰ এটা কথাই কৈছিলোঁ যে নিজৰ ব্যক্তিত্ব বিকাশ কৰিবৰ কাৰণে নিজৰ সিদ্ধান্ত নিজে কৰিব লাগিব প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ হিচাপে যাতে তোমাৰ পৰিচয় তুমি কৰি নোলোৱা তুমি নিজৰ ভৰিত নিজে থিয় দিয়া সিদ্ধান্ত লোৱা পঢ়া শুনা কৰা আৰু সেইকাৰণেই মই আজি এইকাৰণেই ক'ব খুজিছোঁ আৰু যেতিয়া মই ৰিজাইন কৰিছিলোঁ প্ৰতীক বৰদলৈক ইতিমধ্যে কংগ্ৰেছ দলে মাৰ্ঘেৰিটাত টিকেট দিছে তেতিয়া মোক সুধিছিলে দিল্লীৰ প্ৰেছে মই এইটো কথাই কৈছিলোঁ যে মই যিটো সিদ্ধান্ত লৈছোঁ প্ৰতীক বৰদলৈক মই কৈ আহিছোঁ যে সেই সিদ্ধান্তই তোমাক যাতে প্ৰভাৱান্বিত নকৰে যাতে ইনফ্লুৱেঞ্চ নোহোৱা তুমি নিজৰ সিদ্ধান্ত ল'বা আৰু তুমি যি সিদ্ধান্ত ল'বা মই তাকেই সন্মান কৰিম তেওঁ নিজৰ সিদ্ধান্ত লৈছে মই নিজৰ সিদ্ধান্ত লৈছোঁ গতিকে মই কেতিয়াও তেওঁক
কিবা MLA হ'বৰ কাৰণে মন্ত্ৰী হ'বৰ কাৰণে মই তেওঁক কেতিয়াও দিয়া নাছিলোঁ। তেওঁ নিজৰ ভৰিত নিজে থিয় দিছে, সিদ্ধান্ত লৈছে। থ্যাংক ইউ ভেৰি মাছ। ঠিক আছে।